ঘৰ কাম কৰি কাহিনী বুঢ়ীহে হ'মগে দেউতাই সৰুতে মৰিলে মা এজনী আছিলে মাও বেলেগলৈ পলাই গুচি গ'ল এতিয়া বাপেকে ঘৰ ডাঙৰ হৈ গোটেই কাম কৰি মৰিব লগা হৈছে আমাৰ যে সৰুজনী একদম কাম এটা নুচুৱে ভণ্টি তই নেদেখ নেকি বাৰু ইমান জোৰছে খুন্দিয়াই দিছ ৰচোন কথা পাতি আছো পাই তই সেইটো থচোন অকল মোবাইলটো যে চাই একদম তাই গোটেই কাম এটা নকৰা অকল ফোনটোৰ ভিতৰত তাই সোমাই ল'ব একো কাম এটা সহায় কৰি নিদিয়ে হেল্ল' ফোনটো যে ইমান দেৰি ৰিচিভ কৰা নাই এই বায়ে কৈ আছে কাম বন নকৰ বোলে হেৰি অনবদে বোলে ফোনটোকে পিটিকি থাকক কেলেনো কাম কৰিম মোক কিবা দেখিলে কাম কৰা মানুহৰ আগতে লাগে নেকি কিবা তোমালে বিয়া সোমাই গ'লেও মই কিন্তু কাম বন কৰিব নোৱাৰো আকৌ দেই মই আগতে কৈ দিছোঁ আৰু তোমালোকৰ মাক কৈ থবা কাম বন কিন্তু মই কৰিবলৈ নাযাওঁ আকৌ মই একদম ধুনীয়াকৈ মুঠতে অকল তোমাৰ লগত থাকিম আৰু ফুৰিবলৈ যাম তোমাৰ লগত পইচা পাতি গোটাই থবা আকৌ আগতে ফুৰিবলৈ যাবই লাগিব বিয়া পাতি আৰু একেবাৰে ঘৰ সংসাৰ ধৰি খোৱাৰ আগতে আৰু অনবতে বোলে কাম ইমূৰৰ পৰা ইমূৰলৈ তুমি বোলে ক'ৰবাত বোলে ইফালে কামলৈ যোৱা সিফালে কামত যোৱা সেইবোৰ ভাল নালাগে দেই ফুৰিবলৈ যাব লাগিব নহ'লেনো বিয়া সময়ত টেষ্টটো ক'ত থাকিব আকৌ আমাৰ বায়ে কৈছে কাম নকৰা কথা নকৰোঁ বায়ে কৰক আকৌ কি কথাটো আছে আমাৰ বাই ভনী কথাহে নকৰোঁ মই কৰিবলৈ মন নাই নহয় কাম কৰা মানুহৰ এটা ষ্টেণ্ডাৰ্ড এটা আছে ন চবকে তেনেকুৱা নালাগে ন আমাৰ বা কাম কৰা মানুহৰ আগতে লাগে দেখিলে মানে কি হ'ল বাহিৰৰ কাম কৰা মানুহৰ আগতে লাগে বাহিৰে কাম নকৰিলে খাবলৈ নাপায় মৰিবি তোৰ কথা নাই কোৱা বোলো মই তোৰ কথা নাই কোৱা কেলেনো কম বাই কেনেকে কথাবোৰ কয় তোৰ কথা নাই কোৱা বোলো যা মই বেলেগ কথাহে কৈ আছো মই নিজেই শুনিছো আকৌ তাই কথা সলাই পেলাই আহিছে দিনদিনাখন মই কাম চাম নকৰা হ'ম ন সেইদিনা বুজিবি খং উঠে অলপতে তই বেয়া পাৱ পাই তোৰ কথা কোৱাই নাই নহয় বায়ে বকিছে বা তেনেকে কোৱাৰ কাৰণে বেয়া লাগিছে ভাত হ'ল নি এইটো যে তই ভাত বিচাৰিব লাগে কাক বিচাৰিছো সি কাক বাও কেলে ডাঙৰ বাক বিচাৰিবকে নোৱাৰ নি বাৰু ভাত বাও মই ক'ত ভাত বনোৱা মোক ভাত বনোৱা মানুহৰ আগতে লাগে নেকি বয়ফ্ৰেণ্ডৰ আগত ভাত নবনোৱা কথা ফুটনি মাৰিছ আকৌ ইয়াকো উলিয়ালে সেইটোনো ইমান গৰম লাগিছে ন ভালকেইটা নিজে খাগেচোন যা হয় যাক বিচাৰিব লাগে তাক আকৌ ভাত নিবিচাৰে হেল্ল' কোৱা এই মিউট কৰি থোৱা নাই একো কোৱা নাই এই নাই কোৱা মিউট কেলেনো বুজি নাপাওনো চৰ মাৰি দিম আকৌ মই বাই ভনী দুইজনীকে ভাল চেনি খাই আছো মই এতিয়া সৰুজনীক কাটিলো ডাঙৰজনীলৈ ফোন এটা লগাই লওঁ এনেকে চেনিটো খাই দিব লাগিব আৰু চেনি খোৱা ব্যক্তি যেতিয়া মই আৰু ডাঙৰজনীলৈ ফোনটো লগাই লওঁ হেল্ল' তুমি যে মোলৈ ফোন এটাও নকৰা পাই মই যদি কওঁ তেতিয়া তোমাৰ ৱেটিঙতে পাওঁ থোৱা তোমাৰ বাহান এখন নালাগে দিনৰ দিনটো কাম বন কৰি তোমালৈ মনত পৰিলে ফোন এটা লগাওঁ তাকো তুমি বিজি থাকা এনেকৈ হ'লে নহ'ব নহয় তুমি শুনাচোন তুমি ঘৰত কৈছা নাই ঘৰত কোৱা আকৌ মই ইয়াত থাকি ইমান অশান্তি পাইছোঁ জানা ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই ঘৰৰ কাম কৰিব লাগে আমাৰ এজনী আছে নহয় সেইজনীয়ে কাম এটা নকৰে অকল ফোনটো ল'ব আৰু অকল ফোনতে বিজি মই সেইবোৰ গম নাপাওঁ মোক সোনকালে লৈ যোৱা আৰু চাবা কিন্তু আজিৰ পৰা যদি ৱেডিঙৰ পৰা কথা বেয়া হ'ব আকৌ হ'ব দিয়া তেতিয়াহ'লে পাছত ফোন কৰিবা গম নাপাওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়াই ফোন লগাওঁ বিজি ইফালে আমাৰ ঘৰ এজনী ইয়াত ফোনত বিজি মোৰতো কাম নকৰা হৈছে ঘৰৰ কাম কৰি ভাল মায়ে এৰি থৈ গ'ল মোক লৈ যোৱা হ'লেও ভাল আছিলে এই ভাইটিজনী নথকা হ'লে ক'ৰবালৈ গুচি গ'লোহেঁতেন ইয়াক যদি এজনীৰ লগত এৰি থৈ যাওঁ খাবলৈ নাপায় মৰিব সঁচাকে ভণ্টি কথা এটা ভাবিছো জান কচোন তই যদি কাৰোবাক ভাল পাই আছ যে তই তাক যদি বিয়াখনত সোমাও তাকে মই তাক কৈয়ে আছো বিয়া সোমাও ঘৰখনত বোলে অকণমান দিগদাৰ হৈছে নে তাকে লৈ গ'লে মানে ভাইটি পঢ়ুৱাখনা খৰচটো সি দিব পাৰিব সেইদে কৈ আছো আকৌ সি আকৌ বিয়া পাতিবলৈচোন এতিয়া মনেই কৰা নাই ঘৰৰ মানুহকো মাতি আছো নাহেচোন কিনো কৰো জানো পাই তাক ক সোনকালে এই চাক ঘৰত দুজনী গাভৰু চলি থাকিলে বৰ বেয়া দেখি নহয় গম পাৱ নাই মই মৰি থাকে হ'ব এতিয়া সি নিনিলে গাভৰু চলি তোৰ মূৰৰ ওপৰত উঠি থকা নাই নহয় কিবা তই যে সদায় ভুল বুজ পাই হেৰি নহয় কথা এটা কৈছো তই কাক ভাল পাৱ গম নাপাৱ নি নাপাৱ আকৌ ক পাঁচচুকৰ পুতুকন দা আমাৰ এই পাঁচচুকৰ পুতুকন নি আইব সেইটো মোৰ বয়ফ্ৰেণ্ডে তোৰ বয়ফ্ৰেণ্ড কেতিয়া পাহল আকৌ বলিয়া নেকি সেইটো তোৰ ভাগৰ জোঁৱাইৰে হ'ব পাই তেনেকুৱা কথা যে নকবি দেই বা সেইটো তোৰ ভাগৰ ভিনীহে হ'ব বলিয়া নেকি মোৰ আকৌ নিজৰ বয়ফ্ৰেণ্ডটোক আকৌ মই ভিনটো বুলি কেলে মাতিম পাগলৰো যে ভাগ আছে তই যে বেছি পাগল হলি পাই
কাম কৰি তোৰ মূৰত একদম কাম নাইকিয়া হৈ গৈছেগে তোৰ ভাগৰ মাল খাইছিলি নেকি দিনতে তাই কথা শুন আই ভিনিয়েকক তাই হৈ ভাল পাবলৈ আহিছে সি মোক ভাল পাই তই গম পাৱ নাই মই 10 বছৰ হ'ল ভাল পোৱা মোকো ভাল পাইছো মোক চোন ভাল পোৱা 8 বছৰ হ'ল মানে তোতকে মোতকৈ আগত তোক ভাল পাইছে নেকি মই তোতকে ডাঙৰ কাৰণে মোৰ বেছি হ'ল 2 বছৰ সি মানে তোকো ভাল পাই আছে মোকো ভাল পাই আছে এই আছা মোকো ভাল পাইছে চা এইবোৰ তাৰ লগত মোৰ একদম ধুনীয়াকৈ ফটো আছে এয়া পাৰ্কত লগ কৰিছো সেইদিনাখনি হেৰি চা এয়া জুলাই 15 তাৰিখে মই তাৰ লগত এয়া পাৰ্কত ফুৰিবলৈ গৈছিলো জুলাই 15 তাৰিখে সেইদিনা সি মোক কৈছে তাই মাকৰ লগত বোলে ক'ৰবাত ফুৰিবলৈ ৰচোন এয়া চা দেখিছনে এয়া আমাৰ ফটো এয়া তহঁতি কলৈ গৈছিলি টিলিঙা মন্দিৰত আমি দুটা হৈ পেলাই টিলিঙা বান্ধিছিলোগে গম পাৱ নে কেহানি গৈছিলি তই এইটো দেখা নাই নি এইটো জুনৰ 15 তাৰিখে আছিলে তিনচুকীয়ালে মানে সি আকৌ কৈছে বোলে বোলে মোৰ বোলে সম্বন্ধীয় বা এজনী বোলে বিয়া আছে তালৈ গৈছো তইও কৈছিলি মানে সেইদিনাখনি আহক আজি টিলিঙা মন্দিৰত টিলিঙা বান্ধিছিলে নহয় আজি একদম মই কৈছো নহয় টিলিঙা আজি তাক মই ভালকে বজাম মাতি দেচোন তই মই বুদ্ধি কৰি মাতিম মই বোলে তই ঘৰত নাই বুলি কম তাক এনেও তই নাই বুলি ক'লে মানে মোৰ ওচৰলৈ সি এনেও আহিব সেইটো কাৰণে মই তাক বুদ্ধি কৰি মাতি দিওঁ তই ভালকে টাঙুন চাঙুন গোটা জেগা আগকে যা মই ফোন এটা কৰি ন তালৈ গোটাবই লাগিব ভালকে দিম গম পাইছ বাপেক মাক নাইকিয়া ছোৱালীজনী ফাইদা উঠাইছে তই সেই ফোন কৰ মই গোটা কোন গোটাম তই ৰচোন তই শুনি যা তই ফোন কৰিম মই তই শুনি যা কৈছো ৰ দেই লাউড স্পীকাৰ দে শুনো হেল্ল' কি কৈছা আছো ঘৰতে আছো পাই হেৰি কথা এটা হ'ল নহয় অথনিনো তুমি কাৰ লগত বিজি আছিলা মোৰ লগত ফোনটো কটা পাছত আমাৰ মানে সেই বা মানে নাই বা মানে মামাহঁতৰ ঘৰলৈ কৈছে তুমি আমাৰ ঘৰলৈ আহিবা নি এতিয়া ভাইটি আছে বাৰু আহা দেৰি কৰি থাকিব নালাগে সোনকালে আহা আজি একদম কলিজা কেঁচা শুন আজি মই তোমাক ভালকে উলিয়াম আকৌ ব'লা তেতিয়াহ'লে একদম ভাল আজি ৰহন লগাম আহা দেই কি হ'লনো তুমি কৈছিলা ঘৰত নহয় আমাৰ বাহে আছে একো নহয় নহয় মই আহিছো আকৌ বিশ্বনাথ পঢ়া হেৰি নহয় এতিয়া এই বাক কেনেকে চিনি পোৱা মই কেনেকে চিনি পাওঁ ইহঁতৰ মাক বাপেকে আমাৰ ঘৰলৈ আহিব নহয় মোৰ এইটো আঙুলি জোখত আঙুঠি বনাইছে অহা মাহত ইহঁতৰ মাক বাপেক খবৰ লবলৈ আহিব ইহঁতৰ ঘৰত মোক বোৱাৰী পাতি নিব তই কেনেকে চিনি পাৱ ইয়াক মোক আকৌ ডায়মণ্ডৰ আঙুঠি দিব হেনো বোলে কুকুৰা পিঠে আমাৰ দুজনী বাই ভনীৰ লগত পাংগা নলবি দেই আমি দুজনী অলপ বেলেগ মানে গম পালি নে তোৰ মাৰে বাপেৰে চুচৰি আহিব লাগিব এইখন ঘৰলে আমি দুজনী অকমান বেলেগ আমাক ঠগি খাব নোৱাৰ দেই আমাক ঠগি খাব কাকো ঠগিছ নাই থকা মানে কথা মাক বাপেক নাইকিয়া ছোৱালী ছোৱালী পাইছে দেখিছে নে বাই ভনী দুইজনীকে পতাইছে পালেছি টকা বাইদেউ একদম ভাল দিছো ইয়াক আজি তইও কমতি নহয় দেই তইও কমতি নহয় বেলেগ অন্তৰ গৈ ভাল পাইছিলো গম পাৱ তই মোৰ লাইফটো চেঞ্জ কৰি দিলি বাৰু তইহে কৰিলি মোক বেলেগ লৈ বিচাৰি নাপালিগে ইমান সপোন দেখিছিলো তাক লৈ পেলাই মই গোটেই সপোনত তই চেঁচাবলৈ ঢালি দিলি তাক যদিও মাৰিছো মই নিজৰ দেখাতে নিজে মই লিখা লাগিছে বা তোৰ কাৰণে মই তাক মাৰিবলগীয়া হৈছে বহুত ভাল পাইছিলো তাক মই বা তই নিজৰ ভনীয়েক বুলি তাক এৰি দিব পাৰিলিহেঁতেন কিন্তু